এতিয়া বিজেপিলৈ অহাটো নিশ্চিত। এই মুহূৰ্তত আমি জনাইছো খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা উল্লেখ কৰিছে 2025 চনত বিজেপিলৈ আহিব এপিএছএছৰ সভাপতি ভূপেন বৰা। এই মুহূৰ্তত আমি সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো। ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এতিয়া বিজেপিলৈ অহাটো প্ৰায় নিশ্চিত হৈ পৰিছে। 2025 চনত বিজেপিলৈ আহিব এপিএছএছৰ সভাপতি ভূপেন বৰা আৰু এতিয়া নিশ্চিতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এতিয়া বিজেপিলৈ অহাটো নিশ্চিত। গুৰুত্বপূৰ্ণ খবৰ জনাইছো 2025 চনত বিজেপিলৈ আহিব এপিএছএছৰ সভাপতি ভূপেন বৰা। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো জানুৱাৰী ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ এৰিব ভূপেন বৰাই আৰু 2025 চনত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। আৰু ভূপেন বৰাৰ বাবে সমষ্টিও ঠিক কৰি ৰাখিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি জনাইছো ভূপেন বৰাৰ বাবে দুটা সমষ্টি এতিয়া ঠিক কৰি ৰাখিছে। সমষ্টিৰ নাম কোৱাৰ পৰা বিৰত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাগিলে সেয়া সময়ত আমি উল্লেখ কৰিম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডাঙৰ বংশক বাদ দি তৃণমূলৰ সকলো কংগ্ৰেছী এতিয়া বিজেপিলৈ আহিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত? 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব। আপুনি মোৰ পৰা কৈ লওক ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া ছাৰ ভূপেন বৰা কেতিয়া যোগদান কৰিব বিজেপিত? 2025 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত যোগদান কৰিব। আপুনি মোৰ পৰা কৈ লওক ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত। তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছো। মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব। মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছো। ডাঙৰ বংশক বাদ দি, ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব। এতিয়া ছাৰ ভূপেন বৰা কেতিয়া যোগদান? ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এতিয়া বিজেপিলৈ অহাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। 2025 চনত বিজেপিলৈ আহিব এপিএছএছৰ সভাপতি ভূপেন বৰা আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ এৰিব ভূপেন বৰাই। কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব 2025 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত। আৰু ভূপেন বৰাৰ বাবে দুটা সমষ্টিও ঠিক কৰি ৰাখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেই দুটা সমষ্টিৰ নাম কোৱাৰ পৰা এতিয়া বিৰত আছে মুখ্যমন্ত্ৰীগৰাকী। সমষ্টিকেইটাৰ নাম কোৱাৰ পৰা এতিয়া বিৰত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ডাঙৰ বংশক বাদ দি এতিয়া তৃণমূলৰ সকলো কংগ্ৰেছী বিজেপিলৈ আহিব বুলিও মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এইখিনিতে এক কথা উল্লেখ কৰিব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেন গৌৰৱ গগৈক এতিয়া তীব্ৰভাৱে কটাক্ষ কৰা পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে মই ডাঙৰ মানুহৰ কথা নকওঁ, যি মানুহক আমি ঢুকি নাপাওঁ তাৰ আমি কমেণ্ট নিদিওঁ বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। লগতে 14খন আসনৰ 13খনতেই জিকিব বিজেপি এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু কিছু মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। বা সৰু ভূপেন বৰাৰ ওপৰত সোধে মই কমেণ্ট দিম, আমাৰ দৰে ঘৰৰ মানুহ। গতিকে মই যি মানুহ আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত মই কমেণ্ট দিম। যিবিলাক ডাঙৰ ঘৰত জন্ম হোৱা মানুহ তেওঁলোকক মই ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ। আমি সৰু মানুহ, সৰু ধৰণে আমাক থাকিব দিয়ক। ৰঞ্জিত দত্ত, বিজুলী বাইদেউ এইবিলাক পুৰণি বিজেপি নহয়, নতুন বিজেপি। মই কি ক'ম? মই ডাঙৰ মানুহৰ ওপৰত ক'ম। ডাঙৰ বংশ, ডাঙৰ পৰিয়াল নাই। যদি মোক কিবা সৰু ভূপেন বৰাৰ ওপৰত সোধে মই কমেণ্ট দিম, আমাৰ দৰে ঘৰৰ মানুহ। গতিকে মই যি মানুহ আমি ঢুকি নাপাওঁ সেই মানুহৰ ওপৰত মই কমেণ্ট দিম। যিবিলাক ডাঙৰ ঘৰত